নমস্কাৰ ষ্টুডিঅত মই পৰিমিতা আৰু এই মুহূৰ্তত এটা খবৰ লৈ আহিছো বিশ্বত পুনৰ কোভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ হেতুকে এতিয়া দেখিবলৈ পোৱা গৈছে কেইবাখনো দেশত এতিয়া লকডাউন ঘোষণা কৰা হৈছে আৰু ৰাছিয়াৰ মস্কোত 11 দিনীয়া লকডাউনৰ ঘোষণা কৰা হৈছে বুলি জানিব পৰা গৈছে পুনৰ ভয়াবহ ৰূপত কোভিডৰ সংক্ৰমণ এবাৰ বিশ্বৰ কেইবাখনো দেশত হঠাৎ উদ্বেগজনক পৰিস্থিতি পৰিলক্ষিত হৈছে পুনৰ ভয়াবহ ৰূপত বৃদ্ধি পাইছে এখনৰ পাছত আন এখন দেশত ঘোষণা কৰা হৈছে লকডাউন কৰোনাৰ বৰ্ধিত সংক্ৰমণৰ বাবে ৰাছিয়াৰ মস্কোত লকডাউন ঘোষণা এই মুহূৰ্তৰ এটা খবৰ 11 দিনৰ বাবে মস্কোত ঘোষণা কৰা হৈছে লকডাউন এটা গুৰুতৰ খবৰ 28 অক্টোবৰৰ পৰা লকডাউন ঘোষণা কৰা হৈছে মস্কোত ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ জনসাধাৰণক সকীয়নি দিছে প্ৰশাসনে দোকান পোহাৰ পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে শিক্ষানুষ্ঠানো বন্ধ কৰা হৈছে বিভিন্ন যাতায়াতো বন্ধ কৰা হৈছে জিম থিয়েটাৰ হল বিনোদন পাৰ্ক ব্যৱসায় প্ৰতিষ্ঠান সকলো বন্ধ কৰাৰ হঠাৎ সিদ্ধান্ত লৈছে কিয়নো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনাত মৃত লোকৰ সংখ্যা ৰাছিয়াত কৰোনাৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাছিয়া চৰকাৰে আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুতৰ খবৰ দেশত বা ৰাছিয়াৰ বা বিশ্বৰ বিভিন্ন প্ৰান্তত কোভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তৃতীয় ঢৌ বুলি এইভাবে কৈছো যে যিহেতু দেখিবলৈ পোৱা গৈছে যে প্ৰথম ঢৌ অন্ত নৌপৰুতে দ্বিতীয় ঢৌৰ আৰম্ভণি তাৰ পাছত এতিয়া তৃতীয় ঢৌ বুলিয়ে ক'ব লাগিব কিয়নো মাত্ৰ কেইদিনমানৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে কোভিডৰ সংক্ৰমণ হ্ৰাস পাইছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে কোভিডৰ সংক্ৰমণ পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বিশ্বৰ বহু ঠাইত তাৰে পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে যে কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত খন্তেক সময়ৰ পূৰ্বে আমি এটা খবৰ প্ৰকাশ কৰিছিলো চীনৰ বিভিন্ন ঠাইত লকডাউন ঘোষণা কৰা হৈছে এইবাৰ খবৰ আহিছে ৰাছিয়াৰ মস্কোত 11টা দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে 28 অক্টোবৰৰ পৰা ঘোষণা কৰা হৈছে লকডাউন বন্ধ কৰি দিয়া হৈছে শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হৈছে পাৰ্ক বিনোদন ক্ষেত্ৰ বন্ধ কৰি দিয়া হৈছে বিভিন্ন ঠাইত লৈ অহা যোৱা কৰা যাতায়াত আৰু কেৱল অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰতে খুলি দিয়া হৈছে যাতায়াত ব্যৱস্থা বুলি জানিব পৰা গৈছে ৰাছিয়াৰ মস্কোত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে চীনত পুনৰ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে এই যি কোভিডৰ এই ঢৌৱে পুনৰ গ্ৰাস কৰিছে ৰাছিয়া আৰু ৰাছিয়াৰ মস্কোত যি এই হেহতিয়াকৈ যি ভয়ংকৰভাৱে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ তাত দেখিবলৈ পোৱা গৈছে বহু লোক কোভিডত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে এনেধৰণে যদি কোভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় পুনৰ কোভিডৰ তৃতীয় ঢৌৱে সমগ্ৰ বিশ্বখন কিন্তু গ্ৰাস কৰাৰ সম্ভাৱনা অধিক হৈ পৰিছে আৰু চীনত যি দেখিবলৈ পোৱা গৈছে যে এক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ তাৰে পৰিপ্ৰেক্ষিতত চীনতো বিভিন্ন ঠাইত লকডাউন ঘোষণা কৰা হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তত কোভিডৰ এই সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া চিন্তিত হৈ পৰিছে সেই ঠাইসমূহৰ সেই দেশসমূহৰ প্ৰশাসন জনসাধাৰণে কোভিডৰ প্ৰটকল মানিছিল কিন্তু মানি চলাৰ পাছত হঠাৎ একাংশ লোকে মানি নচলা পৰিলক্ষিত হয় আৰু তাৰ বাবে বৃদ্ধি পায় কোভিডৰ সংক্ৰমণ আৰু লগতে ইখন দেশৰ পৰা সিখন দেশলৈ বা এখন দেশৰ পৰা আন এখন দেশলৈ যেতিয়া যাতায়াত কৰা হয় সেই যাতায়াতৰ পৰাও হয়তো এনেধৰণে কোভিডৰ সংক্ৰমণ বৃদ্ধি পাব পাৰে আৰু এতিয়া ৰাছিয়াত যি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ বাবে ৰাছিয়াৰ পৰা বা চীনৰ পৰা আমি শিক্ষা লোৱা উচিত ভাৰত বা আমাৰ ৰাজ্যৰ সকলো বাসীয়ে যাতে কোভিডক প্ৰতিহত কৰিব পাৰে তাৰে পৰিপ্ৰেক্ষিতত এতিয়া কোভিডৰ প্ৰটকলসমূহ মানি চলিব লাগিব ৰাজ্য চৰকাৰ বা প্ৰশাসনৰ ফালৰ পৰা দিয়া যিসমূহ প্ৰটকল নীতি নিৰ্দেশনা মানি চলাটো উচিত আমাৰ ৰাজ্যত বিগত কেইটামান দিনত দেখিবলৈ পোৱা গৈছিল কোভিডৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে এই বৃদ্ধি পোৱাৰ কাৰণ সকলোৱে দোষাৰোপ কৰিছে যে কোভিডৰ
যিসমূহ নীতি নিৰ্দেশনা এই নীতি নিৰ্দেশনাসমূহ জনসাধাৰণ বা একাংশ লোকে পূজাৰ সময়ত মানি নচলা পৰিলক্ষিত হৈছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত এতিয়া পূজাৰ সময়ছোৱাত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে গতিকে এনে ধৰণে যদি প্ৰশাসনৰ কথা নুশুনে বা প্ৰশাসনে দিয়া নীতি নিৰ্দেশনাসমূহ মানি নচলে বা কোভিডৰ যি সাধাৰণ তিনিটা প্ৰটকল মাস্ক পৰিধান কৰা স্যানিটাইজাৰ ব্যৱহাৰ কৰা সামাজিক দূৰত্ব মানি চলা এই সাধাৰণ তিনিটা যদি প্ৰটকলো যদি আমি নামানো তেন্তে কি হ'ব পাৰে ভৱিষ্যত গতিকে নিজৰ বিপদ নিজেই ছপাই নানি প্ৰটকলসমূহ মানি প্ৰশাসন যন্ত্ৰক সহায় কৰক কোভিডক প্ৰতিহত কৰাৰ ক্ষেত্ৰত চৰকাৰ বা স্বাস্থ্য বিভাগে বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে ভ্যাকচিন প্ৰদানৰ ক্ষেত্ৰতেই হওক বিভিন্ন ধৰণৰ সতৰ্কতাৰ ক্ষেত্ৰতেই হওক বিভিন্ন ধৰণৰ এছঅপি পৰ্যন্ত তেওঁলোকে জাৰি কৰিছে এই এছঅপি জাৰি কৰিছে যদিও কিন্তু একাংশ লোকে কিন্তু এতিয়াও মানি নচলা পৰিলক্ষিত হৈছে এই প্ৰশাসন বা চৰকাৰ বা স্বাস্থ্য বিভাগে যিসমূহ নীতি নিৰ্দেশনা দিছে যিসমূহ সহায় সহযোগিতা কৰিছে গতিকে সমাজ সচেতন নাগৰিক হিচাপে আপোনাৰ বা আমাৰ দায়িত্ব চৰকাৰ বা প্ৰশাসনক সহায় কৰি কোভিডক প্ৰতিহত কৰাৰ ক্ষেত্ৰত সহায় কৰা এই কোভিডৰ নীতি নিৰ্দেশনা মানি চলি গতিকে এই নীতি নিৰ্দেশনা যদিহে আমি মানি নচলো তেন্তে অধিক ভয়ংকৰ হৈ পৰিব পাৰে পৰিস্থিতি বিশ্বৰ বহু শক্তিশালী ৰাষ্ট্ৰ ৰাছিয়া এই শক্তিশালী ৰাষ্ট্ৰৰ ভিতৰত অন্যতম সেয়া সকলোৱে জানে যিকোনো দিশতেই নহওক বিভিন্ন দিশত ৰাছিয়া সৰ্বশক্তিমান বুলি সকলোৱে সৰ্বশক্তিমানৰ ক্ষেত্ৰতো ৰাছিয়া এই দেশখনো পৰে এই ৰাছিয়াৰ এখন উন্নত মানদণ্ডৰ ৰাষ্ট্ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতো যথেষ্ট আগবঢ়া এই ৰাছিয়া কিন্তু এইবাৰ পুনৰ কোভিডৰ তৃতীয় ঢৌত ৰাছিয়া এইবাৰ কোভিডৰ তৃতীয় ঢৌৰ কবলত পৰিছে গতিকে এই উন্নত মানদণ্ডৰ ৰাষ্ট্ৰই যেতিয়া পিছ পৰি যোৱা নাই অৰ্থাৎ কোভিডে পুনৰ গ্ৰাস কৰি লৈছে গতিকে বিশ্বৰ বিভিন্ন প্ৰান্তত পুনৰ কোভিডে আন এক ভয়াৱহ ৰূপ লোৱাৰ কিন্তু সম্ভাৱনা অধিক হৈ পৰিছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ৰাছিয়াৰ এই খবৰ বহুলভাৱে চৰ্চিত হোৱাৰ কাৰণ পুনৰ কৈছো এখন উন্নত মানদণ্ডৰ ৰাষ্ট্ৰ প্ৰতিটো দিশৰ পৰা জনসাধাৰণক তেওঁলোকে প্ৰটেকশ্যন বা নিৰাপত্তা দিবলৈ তেওঁলোকে যি কাপুৰুষালি কৰা নাই আহুপুৰুষাৰ্থ কৰিছে যিমান পাৰে কিমান চেষ্টা কৰিছে স্বাস্থ্য বিভাগেও যিমান পাৰে সিমান চেষ্টা কৰিছে কিন্তু তৎসত্ত্বেও কিন্তু পুনৰ বৃদ্ধি পাইছে ৰাছিয়াৰ মস্কোত কোভিডৰ সংক্ৰমণ যাৰ বাবে 11 দিনৰ বাবে লকডাউন ঘোষণা কৰিছে গতিকে এনে দিন যাতে আমাৰ ৰাজ্যলৈ ঘূৰি নাহক আমি সজাগ সচেতনতাৰ বাবে খবৰসমূহ পৰিৱেশন বা সম্প্ৰচাৰ কৰিব লগা হয় বা কৰিছো এনে দিন যাতে আমাৰ ৰাজ্যখনলৈ ঘূৰি নাহে আমাৰ ৰাজ্যবাসীয়ে এই ক্ষেত্ৰত সদা সতৰ্ক হোৱাটো ভাল বা উচিত সমাজ সচেতন নাগৰিক হিচাপে আপোনাৰ পৰিচয় দিয়ক কোভিডৰ প্ৰটকল মানক প্ৰতিটো ক্ষেত্ৰত যিদৰে নিজৰ পৰিয়ালটোক নিৰাপত্তা দিবলৈ আপুনি আহুপুৰুষাৰ্থ কৰে সমাজখনক নিৰাপত্তা দিবলৈ আপুনি এতিয়া উঠি পৰি লাগিব যে কোভিডৰ প্ৰটকলসমূহ মানিব লাগিব আমি আশা কৰোঁ অনাগত দিনত আমাৰ ৰাজ্যত বৃদ্ধি নহওক কোভিডত আক্ৰান্তৰ সংখ্যা আমাৰ ৰাজ্যত বৃদ্ধি নহওক কোভিডত মৃতকৰ সংখ্যা দিনক দিনে আমাৰ ৰাজ্যত বৃদ্ধি পাওক কোভিডত আক্ৰান্ত হৈ তেওঁলোক সুস্থ হোৱাৰ যি খবৰ সেই খবৰহে আমালৈ আহক যাতে আক্ৰান্ত আৰু নহওক যিসকল আক্ৰান্ত হৈ আছে পুনৰ কৈছো যিসকল আক্ৰান্ত হৈ আছে তেওঁলোক আৰোগ্য হোৱাৰ খবৰ আহক বৃদ্ধি পাওক আৰোগ্যৰ হাৰ কিন্তু নিশেষ হওক কোভিড যাতে কোভিডত আক্ৰান্ত হৈ পুনৰ যাতে কোনো চিকিৎসাধীন হ'বলগীয়া নহয় আমি তাৰে আশা কৰোঁ কামনা কৰোঁ সকলোকে কোভিডৰ প্ৰটকল মানি চলিবলৈ আহ্বান জনাইছো অনুগ্ৰহ কৰিছো প্ৰশাসন বা চৰকাৰে যিসমূহ প্ৰটকল দিছে তাৰ বাহিৰে প্ৰটকলসমূহ তেওঁলোকে দিয়াৰ বাহিৰে তেওঁলোকৰ হাতত আৰু একো উপায় নাই তেওঁলোকে দিব আমি মানিব লাগিব গতিকে চৰকাৰে আমাক যথেষ্ট নিৰাপত্তা দিছে বা প্ৰশাসনে দিছে স্বাস্থ্য বিভাগে দিছে আমিও সেই নিৰাপত্তা ল'ব জানিব লাগিব আপোনাৰ পৰিয়ালটোক আপুনি আপোনাৰ পৰিয়ালটোৰ মুৰব্বী হিচাপে আপুনি পৰিয়ালটোক নিৰাপত্তা যেনে ধৰণে দিয়ে সমাজখনকো দিয়ক ওচৰ চুবুৰীয়াকো দিয়ক সকলোকে শিকাওক যিসকলে প্ৰটকল মানি চলা নাই তেওঁলোকক প্ৰটকল মানি চলিবলৈ আপুনি শিকাওক কোভিডৰ তৃতীয় ঢৌৰ কবলত পৰিলে কিন্তু শেষ হ'ব আমাৰ ৰাজ্য ইয়াৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল পুনৰ যদি বন্ধ দিবলগীয়া হয় তৃতীয়বাৰৰ বাবে ৰাজ্যত শিক্ষানুষ্ঠান বা স্কুল কলেজ বা বিদ্যালয়সমূহ তেন্তে কি হ'ব পাৰে পৰিস্থিতি তেওঁ কৈছিল গতিকে সকলো ক্ষেত্ৰতে সজাগ সচেতন হওক কোভিডৰ প্ৰটকল মানক ৰাছিয়াৰ দৰে পৰিস্থিতি চীনৰ দৰে পৰিস্থিতি যাতে আমাৰ দেশ বা ৰাজ্যলৈ ঘূৰি নাহক যিকেইখন দেশে পুনৰ কোভিডৰ তৃতীয় ঢৌৰ কবলত পৰিছে সেইকেইখন দেশো যাতে আৰোগ্য হয় আমি তাৰে আশা কৰোঁ কামনা কৰোঁ কিন্তু আপোনালোকলৈ অনুৰোধ এই খবৰ সম্প্ৰচাৰ বা পৰিৱেশন কৰাৰ উদ্দেশ্য
আঁৰত আমাৰ উদ্দেশ্য হৈছে কেৱল সজাগ সচেতনতাৰ সৃষ্টি কৰা, আপোনালোকক আতংকিত কৰিবৰ বাবে এই খবৰ আমি পৰিৱেশন বা সম্প্ৰচাৰ কৰা নাই। এই খবৰ আমি যাতে সকলোৱে সজাগ হয়, বিশ্বৰ বিভিন্ন প্ৰান্তত কেনেধৰণে কোভিডৰ পৰিস্থিতি হৈছে আমি তাকেহে আমি জনাইছোঁ। কেৱল সজাগৰ বাবে সচেতনতাৰ বাবে প্ৰতিটো মুহূৰ্তত সজাগ হওক, সচেতন হওক আৰু কোভিডক প্ৰতিহত কৰক, যাতে কোভিডৰ তৃতীয় ঢৌৱে গ্ৰাস কৰিব নোৱাৰে আমাৰ ৰাজ্য অসম।